আমি আপোনালোকৰ যোগেদি আমি সকলো লখিমপুৰ জিলা আশা কৰ্মী সন্থাই আজি প্ৰতিবাদী কাৰ্যসূচী লৈছোঁ। যিহেতু আমাৰ মেডিকেল কলেজত আমি সদায় পেচেণ্ট নিব লাগে, আমি ৰাতি দিন নাই, আমি ৰাতিপুৱা গধূলিৰ পৰা সদায় পেচেণ্ট নিব লাগে। তাত আমাৰ মেডিকেল কলেজত যিসকল কৰ্মৰত ডক্তৰ থাকে তেওঁলোকক আমাৰ আশা কৰ্মী আৰু গৰ্ভৱতী মহিলাক বহুত বেয়া ব্যৱহাৰ কৰিছে। যিহেতু পৰহি দিনাখন মোৰ নিজৰে পেচেণ্ট এটা মই পৰহি দিনাখন ভৰ্তি কৰিলোঁ। ভৰ্তি কৰাৰ পিছত তেওঁলোকে চাই লৈ নৰ্মেল হ'ব। 29 তাৰিখে ডেট আছিলে, 29 তাৰিখৰ পৰা কালিলৈকে পৰহি আমাক ভৰ্তি কৰিলোঁ। কালি মেডিকেল কলেজ তেওঁ পেইন আহিলে, গৰ্ভৱতী যিটো আমাৰ প্ৰসৱ বেদনাটো আহিলে। অহাৰ পিছত তেওঁলোকে চালে, কৈছে হ'ব, হোৱা নাই মানিছোঁ। 3টা বজাত ভিতৰলৈ লৈ গৈছোঁ। তেওঁলোকে কৈছে আপোনালোকে ইয়াত কিয় আহিছে, আপোনালোকৰ কাম বাহিৰত থকা, আপোনালোকে বোলে পেচেণ্টৰ লগত কিয় আহিছে। মই কৈছোঁ আশা কৰ্মী আমি আনিব লাগে, ইমান দূৰ, যিহেতু আমি দূৰৰ পৰা আনো। আশা কৰ্মীজনী পেচেণ্টৰ লগত নাথাকিলে তেওঁলোকে সাহস পায় থাকিলে, আৰু আপোনালোকে ওলাই যাওক, আপোনালোকক ইয়াত কোনে পাৰ্মিশ্যন দিছে সোমাবলৈ। তাত কৰ্মৰত আছিলে নাজিমা বাইদেউ, তেওঁ বেগম নে কি মই নাজানো, নাজিমা বাইদেউ আছিলে লগত। পিছত আমাৰ গীতালি বাইদেউ আহিছে, আৰু ইমান বেয়া ব্যৱহাৰ, তাৰমানে ইমান বেয়া ব্যৱহাৰৰ কাৰণে আমাৰ সকলো আশাই যে ভুক্তভোগী হ'বলগীয়া হৈছে। যিহেতু আমি বহু পেচেণ্ট লৈ যাওঁ, পেচেণ্ট নিয়াৰ সময়ত তেওঁলোকে আমি ডেলিভাৰীৰ সময়ত নিওঁ, তেওঁলোকে ইমান বেয়া ব্যৱহাৰ কৰিবলৈ আমাক তেওঁলোকে ক'ত পাৱাৰ পালে। যিহেতু আমি 18 বছৰে কাম কৰি আছোঁ, মেডিকেল কলেজখন আজি 5 বছৰ হৈছে। তাৰ আগতেও আমি কাম কৰি আছিলোঁ। তাৰ আগতে আমি কাম কৰি থাকোঁতে কোনো আমাক ডক্টৰে বেয়া ব্যৱহাৰ কৰা নাছিলে, আমি আশা কৰ্মীয়ে নিওঁ, আমি 4টা চেকআপ কৰোঁ। চেকআপ কৰাৰ পিছত ডেলিভাৰীজনী বিষ হোৱা সময়ত আমি নিওঁ। তাৰ পিছতো এটা চাওক, এজনী ডেলিভাৰী যেতিয়া 2টা বেবী হয়, প্ৰথম বেবীটো চিজাইন কৰে, তাৰ পিছতো যেতিয়া আমাৰ চিজাইন বেবীটো হয় তেতিয়া আমি আকৌ চিজাইন কৰিব লাগে। সেইটো আমি চবেই জানো যে নৰ্মেল নহয়। তেওঁলোকে কিয় আমি চিজাইন কৰা মানুহজনী যিহেতু আমি নিওঁ সময়ত, তেওঁলোকে কয় যে আজি আপোনালোকে কিয় আনিছে, যেতিয়া পেইন আহিব তেতিয়া আনিব। সেই চিজাইন কৰা মেডিকেল কলেজৰ ডাক্তৰৰ দুৰ্ব্যৱহাৰ। আৰু যদি আগৰ চিজাইন কৰা মানুহজনী যদি বিষ আহিয়ে থাকে, তেতিয়াহ'লে আকৌ আমি সেই পেইনটো আহিবলৈ সময়ত কিয় তেওঁলোকে ডাইৰেক্ট চিজাইন কৰিব লাগে। তেওঁলোকে চিজাইন কৰা আৰু তেওঁলোকৰ বিহিত ব্যৱস্থা গৰ্ভৱতীজনী তেওঁলোকে ল'ব লাগে, সুব্যৱস্থা দিব লাগে। তাৰ কাৰণে আমি চৰকাৰকো জনাইছোঁ যে আমাৰ লখিমপুৰ মেডিকেল কলেজৰ আশা আৰু সকলো ৰোগীৰ ওপৰত দুৰ্ব্যৱহাৰ কৰিছে। তাত কৰ্মৰত যিকোনো নাৰ্ছৰ পৰা ধৰি ডক্টৰৰ পৰা ধৰি সকলোৱে বেয়া ব্যৱহাৰ কৰে। তাৰ ব্যৱস্থা লওক। যিহেতু কাইলৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয় লখিমপুৰ জিলাত আহি আছে, আৰু তেওঁ স্বাস্থ্য বিভাগৰ যিহেতু দায়িত্বত আছে, স্বাস্থ্য বিভাগৰ সকলো আশাৰ সুৰক্ষা আৰু পেচেণ্টৰ সুৰক্ষা দি যিহেতু আমি